এতিয়া নুৰ ৰহমানক মই এটা কথা ক'ব খোজো, তুমি যদি সঁচাকৈ ভাল পাই যদি ছোৱালীজনীক বিয়া পাতি আনিছিলা, তেতিয়াহ'লে তুমি গৰু মাংস খোৱাৰ কাৰণে আৰু বোৰখা পিন্ধাৰ কাৰণে কিয় জোৰ জবস্তি কৰিছা? এই ল'ৰাজনৰ নাম হ'ল আমিনুল হক। ইয়াৰ ঘৰ হেনো ধিং, মানে নগাঁৱৰ পিনে। ই কেনেকুৱা এখন ফটো আপলোড কৰিছে চাওক। মা দুৰ্গাক প্ৰেগনেণ্ট কৰিছে হেনো আৰু লিখিছে কচি মাল। গতিকে এনেকুৱা ধৰণৰ পষ্ট লিখিলে আমি তহঁতক কি সন্মান কৰিম? হা? আৰু এনেকুৱা ধৰণৰ পষ্টবিলাক দি তেওঁলোকে কয় যে চৰকাৰে হিন্দু মুছলিম কৰি আছে, হিন্দু মুছলিম কৰি আছে। আৰে যাক আমি পূজা কৰোঁ, মাৰ লগত তুলনা কৰোঁ, সেই মা দুৰ্গাক তুমি প্ৰেগনেণ্ট কৰিবা, আমি কি চাই থাকিম? এনেকুৱা ধৰণৰ অসভ্যালি কৰিবা, আমি কি চাই থাকিম নেকি? তোমাৰ যদি ইমান প্ৰেগনেণ্ট কৰিবৰ মনে আছে, তেতিয়াহ'লে তুমি নিজৰ মাক প্ৰেগনেণ্ট কৰা। বেলেগ মানুহৰ ধৰ্মীয় আস্থাত আঘাত নিদিবা। এইখিনিতে মই এটা কথা কওঁ, এনেকুৱা জঘন্য অসভ্যবোৰে এনেকুৱা পষ্ট কিয় দিয়ে জানেনে? কিছুমান ৰাজনৈতিক নেতা, কিছুমান ৰাজনৈতিক দলে এওঁলোকক উচতাই থাকে এই অসভ্যবোৰক। এওঁলোকক ৰক্ষণাবেক্ষণ দিব খোজে বা দিম বুলি কয়। সেইকাৰণে এই অসভ্যবোৰে এনেকুৱা ধৰণৰ কাম সমাজত কৰি থাকে। আপোনালোকে গমেই পাইছে চাগে কোনবিলাক দল বা কোনবিলাক ৰাজনৈতিক নেতাৰ কথা মই কৈছোঁ।